এই সাইডটোত যেনেকুৱা জংঘল মানে হাতী আহে বুলি তো তাতে দাদাজনে কৈছিলে গতিকে হঠাতে যদি হাতী এটা মোৰ প্ৰব্লেম এটা আছে কি গম পাই না মানে প্লেনিং কৰোঁ ৰাতিপুৱাই কিন্তু ঘৰৰ পৰা ওলাওঁতে স্পেচিয়েলি বন্ধ দিনকেইটাত বম দেৰি হৈ যায় সেইকাৰণে সদায় খোৱাটো বাহিৰত কৰিব লগা হয় আজি চাওক চিকেন ফ্ৰাইড ৰাইচ বঢ়িয়াকৈ অৰ্ডাৰ দিছোঁ খাই পেলাই এতিয়া আজিৰ যোনটো ডেষ্টিনেশ্যন আছে সেইটোলৈকে ওলাই দিম লগত আছে এইফালে আমাৰ বিশ্ব ভাই এইফালে আমাৰ নামটো কৈ দিয়া অমিত চিনাকি কৰাই দিলোঁ গোটেইকেইজনৰ লগত এতিয়া খাই পেলাই বঢ়িয়াকৈ ওলাই দিম ৰাস্তাত লগ পাই আছোঁ হ নাজাৰা চাওক কি মজা বেক চাইডে হ'ল ব্ৰহ্মপুত্ৰ নদী মোৰ পিছফালে হ'ল মোৰ চিলা স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেল গুৱাহাটী অঞ্চলৰ আন এটি ফ্ৰেছ ব্লগলৈ আৰু আজি ব্লগটো হ'বলৈ গৈ আছে বম ধামাকা কাৰণ আজি এদিন হ'বলৈ গৈ আছে খামৰেঙা 2.0 নে কি ভাই নিবিনে নিনিয় লৈ গৈ আছে গতিকে বিশ্ব ভাই যিহেতু খামৰেঙা যোৱাবাৰো নিছিল এইবাৰো তাক লগত লৈ আনিছোঁ বম ধামাকা হ'ব ফালিম একদম ফালি চিৰি মানে শেষ কৰি পেলাম বহুতখিনি দূৰ আহিলোঁ এতিয়া সেই যিখিনি আমি আহিলোঁ চিনেমেটিক ৰূপত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ 1 2 3 বুম কেছটো হ'ল যিহেতু খামৰেঙা 2.0 যোৱাবাৰ আপোনালোকে দেখা পাইছিল আমি চন্দ্ৰপুৰ পুলিচ থানা আছিল ন এখন চন্দ্ৰপুৰ পুলিচ থানা হৈ পেলাই পুলিচ যিটো আপোনাৰ তিনিআলি আছে এইফালেদি গৈছিলোঁ এবাৰ যিহেতু 2.0 গতিকে ৰাস্তাও 2.0 চাওক খামৰেঙা 2.0 ৰাস্তা 2.0 আৰু মানুহ 3.0 ৰেলৰ ৰাস্তা বনোৱাত ব্যস্ত দেখা পাইছে এতিয়া কোন মুহূৰ্তত কোনফালৰ পৰা ট্ৰেইন আহি যায় নাজানো এইফালে বিশ্বত এটা ৰাস্তা বনাই আছে আমি এইটো আজি এটা বহুত ডাঙৰ ভুল কৰিছোঁ এইটো মূৰ্খামি একচুৱেলি আমি বেলেগ মানুহে পাৰ কৰা দেখিলোঁ আমিও কৰিলোঁ কিন্তু আচলতে কৰিব নালাগিছিল মানে জ্ঞানী মানুহৰ কাম এইটো নহয় আৰু এইটো কাম কৰি উঠি পেলাই আজি সঁচাকৈ নিজক মূৰ্খ যেন মানে ফিল হৈছে দেখা পাইছে পিছফালে কি লিখা আছে হাতী আমাৰ বন্ধু কিহৰ কাৰণে লিখা হৈছে কাৰণ এই যিখিনি জেগা আছে ন এই জেগাখিনিৰ নাম হ'ল হাজংবৰী আৰু জেগাটোত বোলে খুব হাতী চাতি ওলাই থাকে দাদা হাতী চাতি খুব দেখা পাই থাকে নেকি আপোনালোকে দেখা পাই থাকোঁ কিবা অনিষ্ট কৰে নেকি অনিষ্ট মানে খেতিমখা অনিষ্ট কৰে আৰু ঘৰৰ প্ৰায় মানুহবিলাকৰো সেনেকুৱা নাহে হয় হাতী মানুহ একেলগে থাকে ভালকৈ সেইটোৱে ডাঙৰ কথা মানে আমিও তেওঁলোকক একো অনিষ্ট নকৰোঁ তেওঁলোকে আমাক একো অনিষ্ট নকৰে এতিয়া দেখা পাইছে পিছফালে একদম খুব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য ৱাটাৰফল কোনফালে ভাই এইটোৱে ৰাস্তা একদম ঠিক জেগাত আহি পাইছোঁ আমি এইফালে আছে ৱাটাৰফলটো ৰাইজ ৰাস্তা চাওক ৰাস্তা এইফালে হ'লে ধাননি পথাৰ এইফালে বিশ্ব ভাই আৰু মই ৰাইড কৰি আছোঁ পিছফালে আছে এইফালে অমিত চৰকাৰ আৰু ছাইডত দেখিছে এয়া নদীৰ নিচিনা একদম সৰু কিবা এখন বৈ আহিছে মানে যিমানখিনি ভাবিছোঁ যিটো ৱাটাৰফল আছে ৱাটাৰফলৰে চাগে পানী বৈ আহিছে কি কম খুব ভাল লাগিছে মানে ইমান মজা ইমান গোটেইবোৰ গ্ৰীনেৰী আৰু আপোনালোকক মই সদায় কওঁ যেতিয়া গ্ৰীনেৰী দেখোঁ ন মোৰ মানে দিলখনো মানে গাৰ্ডেন হৈ যায় মানে অন্তৰখন গাৰ্ডেন হৈ যায় মজা কিন্তু কেছটো হ'ল যে আজি গা পা ধুবৰ কাৰণে একো কাপোৰ অনা নাই আৰু যিহেতু অলপ ঠাণ্ডাও পৰিছে গতিকে ভাবিলোঁ গা ধুলে অলপ এনেকুৱা সময়ত অসুখ হ'ব পাৰে কিন্তু দৃশ্য চাওক না প্ৰায় নিজৰাৰ ওচৰত আহি পাইছোঁ এইফালে চিধা সোমাই যাব লাগিব আমি দেখা পাইছে ৰাস্তা ঘাট বহুত বেছি বেয়া নহয় বাৰু আমি যোৱা মাই গড ৰাস্তাটো চাওক না কেনেকুৱা মানে ৰাস্তাটোতো ঠিকেই আছে কিন্তু গোটেই ছাইডটোত যেনেকুৱা জংঘল মানে হাতী আহে বুলিতো তাতে দাদাজনে কৈছিলে গতিকে হঠাতে যদি হাতী এটা আহি যায় নাজানো আৰু ইয়াতে ৰাখিম ন ভাই আমি বাইক বঢ়িয়া আমি বঢ়িয়াকৈ ইয়াতে বাইকখিনি ৰাখি থৈ দিম এটা বস্তু ভাল লাগিছে ইয়াতে আহি পেলাই মানে মানুহৰ বেছি ভিৰ ভাৰ নাই আৰু য'ত মানুহৰ বহুত ভিৰ ভাৰ নাথাকে জেগাবোৰ বেছি ধুনীয়া হয় লেতেৰা কমকৈ হয় তই জোতা যে খুলিছ এতিয়া যদি হাতীয়ে যদি দৌৰাই কি কৰিবি হাতত ল'ম লৈ কিনে আৰু বাইক কোনে চলাব আৰু এই দাদাজনে কৈছে এইখিনি বোলে এতিয়া হাতী ওলোৱা টাইম দাদা এইটো টাইমত কি বহুত হাতী ওলাই নেকি ওলাই মানে ইয়াতে আহিলে কোনটো সময়ত অহাটো বেছি ভাল কোনটো সময়ত অহাটো ভাল মানে আপোনালোকে 9টামান বজাত আহিব 9টামান বজাত আহিলে ভাল হয় ন গতিকে কি কৰিম ইয়াতে বহুত বেছি টাইম নৰখোঁ কাৰণ যিহেতু দাদাই কৈছে অলপ ভৰ দুপৰীয়া সময় একচুৱেলি আমাৰ ওলাওঁতে বহুত বেছি দেৰি হৈ গ'ল আৰু দেখা পাইছে চাৰিওফালে কেনেকুৱা সাংঘাতিক জংঘল
অলপ ৱাটাৰফলত ভৰি চৰি ধুম আৰু দাদাজন যিহেতু আছে অলপ সময় মানে তেওঁ সাহস মানে কি মানে অচিনাকি জেগাত সদায় এজন যদি আহি পেলাই চিনাকি পাওঁ বিশেষকৈ এনেকুৱা টাইপ জেগাত মানে এজন দুজন চিনাকি পালে ভাল হয় মানে যিহেতু জেগাখিনিৰ বিষয়ে আমি বিশেষ নাজানো মই ভাবোঁ তেনেকৈ অচিনাকি জেগাত গৈ পেলাই কিছুমান ক্ষেত্ৰত ৰিস্ক ল'ব একচুৱেলি নালাগে কাৰণ কোন সময়ত বিপদে কেনেকৈ কি কোনফালৰ পৰা আহি যায় কোনেও নাজানে সেইকাৰণে আমি ইয়াতে বহুত বেছি টাইম নৰওঁ অলপ ভৰি চৰি ধুম মুখখন ধুম ওলাই দিম কিন্তু চিনেমেটিক্সত নিশ্চয়কৈ দেখুৱাম তো চাই লওক আৰু ইমান ধুনীয়া ভিউ থকা জেগাত যিহেতু আহিছোঁ গতিকে এটা তো 360 শ্বট বনতা হয়নে নহয় কি কয় এটা 360 ডিগ্ৰী ইয়াৰ পৰা আপোনালোকক দেখুৱাই আছোঁ অ' জিজছ আমাৰ অমিতে মাছ ধৰিছে মই ধৰা নাই দাদাজনে ধৰিছে অ' দাদা আপুনি ধৰিছে বঢ়িয়া অমিতে নিবা নেকি নলওঁ বহুত কম হৈ আছে তাতকৈ নোকোৱা কিয় যে দাদাজনে নিদিয়ে সেইকাৰণে নলওঁ দেখিছে নাই মানে নিদিয়ে সেইকাৰণে নলয় কিন্তু লেভেলটো দিছে কম মাছ কাৰণে নলয় আৰু দেখা পাইছে খামৰেঙা 2.0 ইমান ছাকচেছফুল নহ'ল কাৰণ যিখিনি এক্সপেক্ট কৰি আহিছিলোঁ ইমানখিনি আমি বস্তু নাপালোঁ ইয়াতে চাবলৈ হ'লেও ভিউটো বহুত ভাল লাগিল লেতেৰা একদমেই নাই খুব পৰিষ্কাৰভাৱে মানে জেগাখিনি আছে যিহেতু মানুহৰ ভিৰ ভাৰ কম এতিয়া নেক্সট আৰু এটা জেগা আছে সেইটোৰ লগত যাম সেইটো বম গুলি ডেষ্টিনেশ্যন হয় কিন্তু সৌৱা সিহঁতে পিছফালে ফটোশ্বুট কৰি আছে এইখিনি হ'লে আমি বঢ়িয়াকৈ ওলাই দিম তো লাগি থাকক একদম শেষলৈকে আমি কি লোকেশনত লৈ আনিলা হে ভাই মজা মজা ও মা গো তুৰুলা You can find what I despise within your mind. All the digest has been made up. You believe what they say. ও বিশ্ব এফালদি যামা এফালদি ধুনীয়া ৰাস্তা আছে এফালদি যা নহ'ব এবাৰ মোৰ কি হৈছে গম পাই নাই এনেকুৱা জেগাত দলদলত ইমানলৈকে সোমাই গৈছে সোমাইছিল নে এবাৰ এইটো খাৰা ধক নিদিবি চবে বুজি পায় কি ফাল্টু তাক আগতে বুজাই লৈছোঁ হয় বুলি ক'ব বোলে মই ওলাই আনিছোঁ ই ফাল্টুৱে আকৌ কৈ দিছে সঁচাটো ধেত এনেকুৱা মানুহৰ লগত ব্লগিং কৰিব নোৱাৰি দেই সিহঁতে মানে কি ক'ব লাজত পেলাই দিয়ে আপোনালোকৰ সন্মুখত The heartache, our stargaze, no invasion today. We've come this far to win and ride alone. So take your chances to embrace the waterfall. কেইটা চাওক পুৰা মাছ মৰাত ব্যস্ত মাছ পাইছানে নাই মাছ নাই পোৱা সেইটো মাছ চাওঁ এইটো কেনেকুৱা মাছ চাওঁ জিজছ কি মাছ এইটো নাম হা ডুমকুলি মাছ কিবা বোলে ডুমকুলি মাছ বোলে নাজানো আৰু এইটো ক'ত কেনেকৈ বনাই খায় ভিউ চাওক ভিউ কি মজা কিন্তু যিমান ধুনীয়া ভিউ সিমানে ডেঞ্জাৰাছ ৰাস্তাটো অলপ ভৰি শ্লিপ কৰিলে মানে ডাইৰেক্ট এইফালে পৰিলোঁ আৰু এইটো আপোনালোকে হয়তো কেমেৰাত গম পোৱা নাই বস্তুটো কিন্তু একদম এনেকুৱা মানে চিধা তো আমি এতিয়া লোকেশ্যনত গৈ আছোঁ চাওক ভিউ চাওক
ইয়াতকৈ আৰু ধুনীয়া কি হ'ব পাৰে আপোনালোকে কওক ইয়াতকৈ ধুনীয়া আৰু কিবা হ'ব পাৰে নেকি পুৰা একদম শিলৰ মাজে মাজে যাব লাগিব চলক বিশ্ব কেনাই একদম বঢ়িয়া আৰু এইটো আমাৰ অমিত চাওক ভিউটো চাওক ইয়াতে 360 দিব অলপ দিগদাৰ হৈ আছে কাৰণ এইটো শিলৰ ওপৰত যিহেতু থিয় হৈ আছোঁ 360 দিব গ'লে মোৰ 360 হৈ পেলাই তলত ঘূৰি থাকিম পানীত পৰি পেলাই waiting for time to defeat our demons. এনেকুৱা মজা লোকেশ্যন এটাত আহি পেলাই কি ক'ব আৰু পূৰা মানে দিনটো আজি বনি গৈছে বঢ়িয়া তাতে ছানডেও আছিল দিনটো খুব ভাল গ'ল আজি যদিও ঘৰৰ পৰা ওলাওঁতে দেৰি হৈছিল কিন্তু এনেকুৱা লোকেশ্যন এটা আহি শব্দ নাই শব্দহীন And there's a sparkle in your eyes. আৰু পিছফালে সেয়া অমিতে পূৰা বিশ্বক ফটো উঠোৱাত বিশ্ব অমিত কেনেকুৱা আহিছে কি কেনেকুৱা আহিছে অ' এইখন চেলফিও উঠাই আছে দেখোন অ' তই পজ দি আছ ইমানে তোক ফটো উঠোৱা নাই আৰে ভাই একদম মানে জমি গৈছে সি ভাবিছে কিন্তু দেই। বিশ্বই ভাবিছে অমিতে তাক ফটো উঠাই আছে একদম পজ চজ দি বেটাই মোৰ চশমাযোৰ পিন্ধিবলৈ উৎপাত কৰিছে কিন্তু সেইফালে আকৌ সি উঠি আছে চেলফি আৰু একচুৱেলি এই জেগাটোৰ মেইন যোনটো বিউটি হয় এই গছডালৰ মানে চাইডে চাইডে শিলকেইটা দেখা পাইছে ইয়াতে সকলো লোক আহে বহিবৰ কাৰণে The beliefs and feelings. You can find a paradise within your heart. You can find what অ' ভাই বিশ্ব জেগাটো যিহেতু ইমান ধুনীয়া গতিকে ভিউৱাৰখিনিয়ে নিশ্চয় আহিব বিচাৰিব এতিয়া যিহেতু তই আৰু মানে ইয়ে লৈ আনিছ অমিতে গতিকে এড্ৰেছটো কৈ দে ভিউৱাৰক আমাৰ পানীখাইটি মেইন বজাৰখন হয় এই বজাৰৰ পৰা আমাৰ লেফ্ট হেণ্ড চাইড পানীখেতিৰ বজাৰৰ পৰা আপোনালোকে নাৰেংগীৰ ফালৰ পৰা আপোনালোকে পানীখেতি বজাৰখনলৈকে আহিলে লেফ্ট হেণ্ড চাইডে সোমাই পেলাই এইটো লোকেশ্যন পাব আৰু ইয়াতে একদম আপোনাৰ এটা last। মন্দিৰ এটাও আছে আকৌ গছডালৰ তলত এনেকৈ আহি বহিব পাৰিব আৰু ইমান ধুনীয়া লোকেশ্যন মানে কি ক'ব আৰু একদম গা মন জোৰ পৰি যোৱা বুলি যে কয় ইয়াতে আহি সেইটো বস্তু হ'ব আপোনালোকৰ ৰিফ্ৰেছমেণ্টৰ কাৰণে চবতকৈ বেষ্ট চবচে বেষ্ট মানে জেগাটো মানে বিউটি হিচাপত আণ্ডাৰৰেটেড হৈ আছে মানে within your mind. All the dangers have been made up. You believe what they say. Through the heartache, I will stargaze. No invasion. মাছ পায়নে কেতিয়াবা ইয়াতে মইতো যোৱা বছৰ এই শিলটোত আছে অঁ এই শিলটো শিলটো নেই মেটেংটোত আছে অঁ মেটেকাটো অঁ তাতে এটা ফাঁচাইছিলোঁ হয় নেকি মোৰ সমানে হ'ব আপোনাৰ সমান কিহেদি ফচাইছিল এইটো সূতা দি চাওক এইটো সূতা দি তেওঁৰ সমান মানে ধৰক 5 ফুটমান হাইটৰ এটা মাছ ফচাইছিলে সঁচানে চাই বাপৰে এইবাৰো কি আহে চাওঁ ৰ'বচোন এতিয়া দাদাই টানিলে দেখা পাব আপোনালোকে দাদা আজি কিমান ডাঙৰ পাব আশা কম ন হ'লেও আশা এটা কৰিছোঁ ৰ'বচোন কাৰণ আগতে যিহেতু 5 ফুট মাছ ফচাই থৈ দিছে গতিকে আজি চাই থাকক ৰাইজ কি আহে আহিল ওলাল দাঙি দিয়ক অ' যিটো বৰশীত ফচাইছিল মৰা মাছটোৱে আহিছে আৰু সৌৱা পিছফালে দেখিছে বেলি প্ৰায় ডুব যাব হ'ল আৰু বেলিৰ লগতে মোৰ গোপ্ৰৰ বেটেৰীও ডুব যাব হ'ল গতিকে নাজানো আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে চেষ্টা কৰিছিলোঁ আজি ছানডেটো মই কেনেকৈ দিনটো পাৰ কৰোঁ কিছুমান ধুনীয়া জেগাত গৈ পেলাই বৰ্তমান বেকগ্ৰাউণ্ডটো দেখা পাইছে আপোনালোকে কিমান ধুনীয়া হয় যদি ভিডিঅ'টো চাই ভাল পাইছে কাৰণে লাইক কৰিব যদি নতুন হয় একদম ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি পেলাই থৈ যাব নতুন এটা ভিডিঅ'ত আপোনালোক আকৌ এবাৰ লগ পাম টিল দেন কিপ চিলিং কিপ স্মাইলিং কিহৰ কাৰণে কাৰণ লাইফ ইজ বিউটিফুল ধন্যবাদ জয় আই অসম বাই বাই নাহে ওলাই দে পিক আপ বেছি নিদিবি বল বেয়া নাপাবা আজি বহুত কষ্ট দিয়া হৈছে We've come this far.